ভাগৱত এভাগী সাগৰ সদৃশ এখন ডাঙৰ গ্ৰন্থ, যাক আজিও কোনেও সঠিক ৰূপত ব্যাখ্যা আগবঢ়াব পৰা নাই। আমিও যথা পাত্ৰ নহওঁ, তথাপি আলোচনাৰ মাধ্যমেৰে আপোনাসৱৰ মাজত দুআষাৰ ক'বৰ কাৰণে আগবাঢ়োঁতে জ্ঞাত অজ্ঞাত দুখ কুটি অপৰাধ হ'লে ক্ষমা কৰিব। ভাগৱত এই মহান গ্ৰন্থখনি ৰচনা কৰিছিল ব্যাসে। এই ভাগৱত ৰচনা কৰাৰ আগত ব্যাসে 4 বেদ, 14 শাস্ত্ৰ, 17 পুৰাণ ৰচনা কৰিছিল। তেওঁ প্ৰথম এই ভাগৱত নোপোৱাৰ আগত যিবিলাক পুৰাণ ৰচনা কৰিছিল, সেই পুৰাণবিলাকে এটা সঠিক সিদ্ধান্তত উপনীত কৰাব পৰা নাছিল। ভাগৱতক তেওঁ ৰচনা কৰাৰ আগতেই স্কন্ধ পুৰাণ লিখিছিল, য'ত 81,100 শ্লোক সন্নিৱিষ্ট কৰিছে। দ্বিতীয়খন বৃহৎ পুৰাণ পদ্ম পুৰাণ, য'ত 55,000 শ্লোক সন্নিৱিষ্ট কৰিছে। সেই পদ্ম পুৰাণৰ শেষৰ ফাললৈ উত্তৰাখণ্ড নাম দি 6টা অধ্যায়ত ভাগৱত মাহাত্ম্য লিখিছিল। মূল ভাগৱত সংস্কৃতত আছে। তেখেতে লিখিছিল, ইতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। ইয়াৰ অৰ্থ হ'ল, যাৰ বহু কোটি জন্মৰ বহু ৰাশি পুণ্য ফল আছে, সেইসকলেহে ভাগৱতৰ তথা কৃষ্ণৰ কথাত কাণ পাতিব পাৰে। মনশুদ্ধেন বিদ্যতে, ভাৱৰ শুদ্ধতা বা মনৰ শুদ্ধতা হ'লেহে আমি ঈশ্বৰৰ কথা শুনিব পাৰিম। আমি হঠাতে এই ভাগৱতৰ ওচৰলৈ কিয় আহিবলগীয়া হ'ল? এই ভাগৱতখন গঠন হৈছে 335টা অনুচ্ছেদ, 18,000 শ্লোক, 5,96,000 শব্দ আৰু 10টা লক্ষণ। ভাগৱতৰ প্ৰথম লক্ষণটো হৈছে সৰ্গ, তাৰপিছত আছে বিসৰ্গ, তাৰপিছত আছে স্থান, তাৰপিছত আছে পোষণ, উতি, মম্বন্তৰ, ঈশানু, নিৰোধ, মুক্তি, আশ্ৰয়। আপোনাসৱে পাঠ শুনি আছে দ্বাদশ স্কন্ধত। ইয়াৰ লক্ষণটো হৈছে আশ্ৰয়। ভাগৱতৰ এই 10 নম্বৰ লক্ষণটোক বৰ্ণনা কৰিবৰ কাৰণে বাকী 9টা লক্ষণ ভাগৱতত বৰ্ণিত কৰা হৈছে। এই লক্ষণসমূহৰ ভিতৰত সৰ্গ মানে হৈছে আদি সৃষ্টি। প্ৰভু ভগৱন্তই আদিতে যিবিলাক সৃষ্টি কৰিছিল তাক সৰ্গ বুলি কৈছে। বিসৰ্গ এইটো হৈছে দ্বিতীয়বাৰৰ সৃষ্টি, ব্ৰহ্মাৰ দ্বাৰা যিসকল জীৱক সৃষ্টি কৰা হৈছিল। স্থান, প্ৰভু ভগৱন্তই সকলো জীৱকে কেনে স্থানত ৰাখিছে সেই বিষয়ে ভাগৱতে উল্লেখ কৰিছে। পোষণ, প্ৰভু ভগৱন্তই সমস্ত জীৱক যেনেদৰে পোষণ কৰিছে, মানে মাকৰ গৰ্ভত স্থিত হোৱা সন্তানটোৰ পৰা পৃথিৱীলৈ অহা সমস্ত জীৱক প্ৰভু ভগৱন্তই খাদ্য যোগান ধৰি আছে। উতি, উতি মানে হৈছে বাসনা। 2 ধৰণৰ বাসনা আছে, দৈবিক আৰু আসৰিক। মহন্তৰ কোপত
যেতিয়া দুৰ্বাসনা হয় সেইটোক কোৱা হৈছে আসুৰিক বাসনা। আৰু মহন্তৰ কৃপাত যি বাসনা সৃষ্টি কৰা হৈছে তাক কোৱা হৈছে দৈবিক বাসনা। এই আসুৰিক বাসনাক বুজাবলৈ যাওঁতে চাৰি সিদ্ধক ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিজন যেতিয়া বৈকুণ্ঠ দৰ্শনৰ কাৰণে আগবাঢ়িছিল, জয় বিজয়ে তেওঁলোকক বেতেৰে ঠেলি বেয়া ব্যৱহাৰ কৰাত সেই মহন্তৰ কোপত তেওঁলোক অসুৰৰ যোনিত জন্ম লাভ কৰিবলগীয়া হৈছিল। আৰু মহন্তৰ কৃপাত কেনেকৈ দৈবিক বাসনা লাভ কৰে তাক বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে, যে প্ৰহ্লাদৰ দ্বাৰা তেওঁ পিতৃকুলটো উদ্ধাৰ কৰিছে। গতিকে মম্বন্তৰ হৈছে মনু বংশৰ বিৱৰণ আছে। ইখানু ইখ যোগ আনু, ইখ মানে ৰুলাৰ বা শাসনকৰ্তা, যেনে নৰ ঈশ্বৰ নৰেশ্বৰ, দেৱৰ ঈশ্বৰ দেৱেশ্বৰ ইন্দ্ৰৰ কথা কৈছে। এই গোটেই সংসাৰখনক প্ৰভু ভগৱন্তই আচলতে আমাক শাসন কৰি আছে। নিৰোধ, ভাগৱতৰ দশম স্কন্ধৰ লক্ষণটো হৈছে নিৰোধ। মহাপ্ৰলয়ৰ সময়ত মহা জীৱৰাশিক প্ৰভু ভগৱন্তই নিজৰ গৰ্ভত ধাৰণ কৰি ৰক্ষা কৰিছিল, তাক নিৰোধন বুলি কোৱা হৈছে। যেনেকৈ চৰায়ে পাখি মেলি নিজৰ পোৱালিবিলাকক বা কণীবিলাকক ৰক্ষণাবেক্ষণ দিয়ে, তেনেকৈ মহাপ্ৰলয়ৰ সময়ত প্ৰভু ভগৱন্তই নিজৰ হৃদয়ত সমস্ত জীৱৰাশিক নিৰোধন কৰে। মুক্তি, ভাগৱতৰ একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে হৈছে মুকুলাই দিয়া, মুক্ত কৰি দিয়া। আমি এই পৃথিৱীলৈ আহি কিবা কথাত বন্দী হৈ আছোঁ নেকি বাৰু? আমি সকলোবিলাক জীৱই আচলতে বান্ধোনত আছোঁ। কি বান্ধোনত আছোঁ? জন্ম মৃত্যুৰ এই অহা যোৱাৰ বান্ধোনত আমি আছোঁ। যেতিয়ালৈকে আমি এই অহা যোৱা বান্ধোনৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি ভগৱন্তৰ চৰণত আশ্ৰয় ল'ব নোৱাৰিম। এতিয়া জন্ম মৃত্যু আমাৰ কেনেকৈ হৈছে? ভাগৱতে কৈছে আমি 84 লক্ষ যোনি অতিক্ৰম কৰি ফুৰিছোঁ। যেতিয়ালৈকে এই 84 লক্ষ যোনি অতিক্ৰম কৰি এটি জীৱই নৰদেহত স্থিতি লাভ কৰিব নোৱাৰে, তেতিয়ালৈকে জীৱই মুক্তি নাপায়। এই 84 লাখ যোনিৰ ভিতৰত 20 লাখ স্থাৱৰ, মানে আমি গছ গছনিত ইতিমধ্যে জন্ম লাভ কৰি নানান দুখ যান্ত্ৰণা পাইছোঁ। 9 লাখ জলস্বৰ আৰু 11 লাখ হৈছে সৰীসৃপ, বগাই ফুৰা। 10 লাখ চৰাই চিৰিকটি প্ৰজাতিত আমি নানান দুখ যান্ত্ৰণা ভুগি আহিছোঁ। আৰু আমি 30 লাখ বিভিন্ন জীৱ জন্তুৰ প্ৰজাতিত যোনিত জন্মগ্ৰহণ কৰি নানান দুখ কষ্ট ভোগ কৰি আহিছোঁ। আৰু 4 লাখ বান্দৰ প্ৰজাতি হৈ আমি অহা যোৱা কৰি আছোঁ। যেতিয়া আমাৰ এই 84 লক্ষ কাটা যাব, তেতিয়াহে আমি পুনৰ মানুহৰ দেহত এটি জীৱই জন্ম লাভ কৰিব। কেনেকৈ? তাকো 100 কোটি জন্মান্তৰ হুৱে পুণ্য ভাগ, তেহে জীৱে মনুষ্য শৰীৰ পায় লাগ। আপোনালোকে ভাগৱত শুনি আছে,
দ্বাদশ স্কন্ধ ইয়াৰ লক্ষণটো হৈছে আশ্ৰয়। আচলতে আমি আশ্ৰয় ক'ত ল'ব লাগে? প্ৰভু ভগৱন্তই অৰ্জুনক গীতাৰ অষ্টাদশ অধ্যায়ত তেওঁ কৈছিল যে হে অৰ্জুন, সৰ্বগুহ্যতম ভূয় চিনুমে পৰমং বশ ইষ্টুচিমি দিহমিতি ততো বক্সামিতে হিতং মন মনা ভৱ মদ ভক্ত মদ ত্যাজং মং নমস্কৰুম মামে বৈশৈষী সত্যংতে প্ৰতিজনে প্ৰিয়স্মিমে সৰ্বধৰ্মং পৰিত্যজ্যাৎ মাম একং শৰণং ব্ৰজ অহং তাং সৰ্ব পাপে ভূমুক্ষ ইউসু মা শস। গীতাৰ অষ্টাদশ অধ্যায়ত ৬৬, ৬৫ আৰু ৬৬ নম্বৰ শ্লোকত অৰ্জুনক কৈছিল যে হে অৰ্জুন, এতিয়া মোৰ পৰম গোপনীয় কথাটো শুন। তই কি কৰিব লাগিব? মোৰ ওচৰত আশ্ৰয় ল'ব লাগিব। কেনেকৈ ল'ব লাগিব? সদায় মনটো মোক দিবি, মোৰ ভকত হবি, আৰু যজনা কৰিবলৈ হ'লে মোকেই যজিবি আৰু মোকেই নমস্কাৰ কৰিবি। আৰু তেতিয়া কি হ'ব? মই তোক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰি দিম, আৰু তেতিয়া তোৰ আৰু পাপ নাথাকিব। সৰ্বধৰ্মং পৰিত্যজ্যাৎ, সকলো ধৰ্ম ত্যাগ কৰি তই মোৰ চৰণত শৰণ ল। আশ্ৰয় হ'ল সেইটোৱেই। আমি যিজনৰ ওচৰত আশ্ৰয় ল'লে আমাৰ নিৰাপত্তা আছে, আমি তেনে এজন ঈশ্বৰৰ ওচৰত সদায় আশ্ৰয় ল'ব লাগে। এতিয়া ভাগৱতৰ পদৰ মাজলৈ আমি আহিছোঁ। কৰে কাম্য কৰ্ম ৰজু তমু বৃত্তি ছয় তেখনে জানিবা ভৈল দাপৰ উদয়। আমাৰ যুগ আছে চাৰিটা: সত্য, ত্ৰেতা, দাপৰ, কলি। গুৰুজনাই কৈছে যে সত্য যুগে কৰি ধ্যান সমাধি, ত্ৰেতাত সমস্ত যজ্ঞ আৰাধি, দাপৰত পুজি নানা ভক্তিভাৱে, কলিত হৰিৰ কীৰ্তনেহে সিটো গতি পাৱে। এতিয়া দাপৰ যুগৰ কথা কৈছে। কৰে কাম্য কৰ্ম ৰজু তমু বৃত্তি ছয়। যিবিলাক কৰ্মকাণ্ডৰ কথা কৈছে, এইবিলাক সকলোবিলাক ৰজুগুণ আৰু তমুগুণৰ দ্বাৰা সৃষ্টি হৈছে। দাপৰত পূজা কৰা হৈছিল, আৰু সেই পূজাৰ ফলতেই প্ৰভু ভগৱন্তক তেওঁৰ সান্নিধ্য লাভ কৰিছিল। আৰু সেই পূজাৰ ফলবিলাক বৰ দীঘলীয়া আছিল। কৃষ্ণপ্ৰভু ভগৱন্তই উদ্ধৱক সিদ্ধান্ত দিছিল যে হে উদ্ধৱ, মোক পাবলৈ হ'লে তিনিটা মাৰ্গ আছে, কিন্তু এই তিনিটা মাৰ্গৰ ভিতৰত এটা মাৰ্গহে শুদ্ধ, সেইটোৱে হৈছে ভকতিৰ মাৰ্গ। জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতিহে শ্ৰেষ্ঠ পন্থ দিলো পৰিচ্ছেদ। হে অৰ্জুন, যদি মোক জ্ঞান মাৰ্গৰ দ্বাৰা বিচাৰা, তেতিয়াহ'লে সেই মাৰ্গটো কঠিন। সকলোৱে সেই জ্ঞান মাৰ্গটো ধাৰণ কৰিব নোৱাৰে। ভাগৱতে সিদ্ধান্ত দিছে, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জল বায়ু পত্ৰ ফল কৰন্ত ভোজন, কামিনী জনীৰ দেখি মুখ সুল্ললিত, তাহাৰো তেখনে জানা হৰয়চিত। বিশ্বামিত্ৰ আদি ঋষিসকল পৰম তাত্ত্বিক জ্ঞানমাৰ্গী আছিল। তেওঁলোকে দেহটো শুদ্ধ কৰি ৰাখিবৰ কাৰণে আহাৰ গ্ৰহণ কৰা নাছিল। জল বায়ু গছৰ পাত ফল এইবিলাক খাই তেওঁলোকে নিজৰ দেহটো শুদ্ধি কৰি ৰাখিছিল। কিন্তু সেই জ্ঞানমাৰ্গী লোকসকলেও
স্বৰ্গৰ অপেশ্বৰী কবলত পৰি তেওঁলোকৰ ধ্যান ভংগ হৈছিল। তাৰ উদাহৰণ মহাযোগী মহাদেৱ শিৱই যেতিয়া হৰমোহন ৰূপ চাবৰ কাৰণে আহিছিল, তেতিয়া কৃষ্ণপ্ৰভু ভগৱন্তই মহাদেৱক কৈছিল যে তুমি যিটো সুৰূপ বুলি ভাবি চাবলৈ আহিছা, আচলতে এইটো জ্ঞানমাৰ্গীৰ কাৰণে কুৰূপ, তুমি এই ৰূপটো চাব নালাগে। তুমি যদি মোৰ এই মোহিনী ৰূপত ভুল যোৱা, সমাজে মোক হাঁহিব আৰু তুমিও হাঁহিয়তিৰ পাত্ৰ হ'বা। গতিকে তুমি যোগীৰত দেখিবে কোনো ফল, এইটো হ'ল তুমি চাব পৰা ৰূপ নহয়। তেতিয়া মহাদেৱে কৈছিল যে মদনকো দহি আছোঁ, কোনো শংকা নাই, কি কৰিব পাৰে বিপৰীত স্ত্ৰী মায়াই। যে মই মোৰ যুগবলত মোৰ কাম ভাৱটো মই দমন কৰি আছোঁ, গতিকে তোমাৰ এই স্ত্ৰী ৰূপটোৱে মোক একো কৰিব নোৱাৰে। এইবুলি যেতিয়া অহংকাৰ কৰিলে, অহংকাৰটো হৈছে ৰাজসিক গুণ। গতিকে সেই ৰাজসিক আৰু তামসিক দুই গুণ মিশ্ৰিত হৈ মহাদেৱে যেতিয়া তেওঁক অহংকাৰ কৰিলে, কৃষ্ণপ্ৰভু ভগৱন্তই তেওঁক সেই মোহিনীৰ ৰূপটো দেখুৱাই পেলাই কি হ'ল, তাৰপিছত সেই ৰূপটো দেখি মহাদেৱ বলিয়াৰ নিচিনা হ'ল। কাষত নিজৰ উমাও আছিল, উমাকো পাহৰিলে। গোটেই দেশে দীপান্তৰে ঘূৰি ঘূৰি কেৱল সেই মোহিনীৰ ৰূপটো চাবৰ কাৰণে তেওঁ ভ্ৰমি ফুৰিল। গতিকে সেই উদ্ধৱ, জ্ঞান মাৰ্গটো শ্ৰেষ্ঠ মাৰ্গ নহয়। আৰু কৰ্মকাণ্ডৰ কথাটো কৈছোঁ শুনা। এই কৰ্মকাণ্ড কৰিবলৈ যাওঁতে কেইটামান বস্তুৰ শুদ্ধতা লাগিব। যদি সেই শুদ্ধতা নাহে, তেতিয়াহ'লে সেই মাৰ্গৰ দ্বাৰা ঈশ্বৰক লাভ কৰিব নোৱাৰিবা। ধৰ্ম সম্পাদতে সদ্ভি অধৰ্মস্য বিপৰ্যয়। কৰ্মকাণ্ড যজ্ঞ আদি কৰিবলৈ 6টা বস্তুৰ শুদ্ধতা লাগিবই। ধৰ্ম সম্পাদতে সদ্ভি অধৰ্মস্য বিপৰ্যয়। সদ্ভি মানে 6টা। এই 6টা বস্তু হৈছে স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যজ্ঞ কৰিবলৈ, যজ্ঞ কৰা জেগাকণ পৰিষ্কাৰ কৰিবৰ কাৰণে জনক আদি ৰজাই 12,000 বছৰ হাল বাইছিল। কিন্তু কলি যুগত, আমি যিটো যুগত জন্ম লাভ কৰিছোঁ, সেই যুগটোত মানুহৰ আয়ুসবিলাক ক্ষীণ। আমি মাত্ৰ 100 বছৰহে জীয়াই থাকিম। তাকো সেই 100 বছৰটো আমাৰ কেনেকৈ বিফল হৈছে চাব। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। 20 বৰিষ আয়ু যায় উমলন্তে, নেয়দশ বৰিষ ধনক উপাৰ্জন্তে। বৃদ্ধকালে যায় শেষ বৰিষ 20, একো কাৰ্য সাধিবাক নাহিকে শকতি। যদিও আমি 100 বছৰ পৰিপূৰ্ণ এটা জীৱন পাইছিলোঁ, কিন্তু তাৰে 50 বছৰ আমি শুওঁতেই পাৰ কৰি দিলোঁ। আজিকালি আকৌ দিনত শোৱা মানুহো আছে। যদি আমি ৰাতিয়ে দিনে সমানে শুইছোঁ, তেতিয়াহ'লে 50ৰ আধা 25। গতিকে ভকতি কৰিবলৈ 25 বছৰহে পাব। এতিয়া যজ্ঞ কৰিবলৈ যাওঁতে জনক ৰজাই 12,000 বছৰ হাল বাইছিল। আৰু কাল মানে হৈছে সময়। দ্বাপৰ যুগত যজ্ঞ কৰিছিল সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তৰ ভিতৰত। এতিয়া কলি যুগত যদি ক'ৰবাত যজ্ঞ হৈছে বা পাতিছে, তাকো কেতিয়াবা ৰাতিও পতা দেখা যায়। স্থানৰো সিদ্ধান্ত নাই, কালৰো সিদ্ধান্ত নাই। পাত্ৰ মানে এই দ্ৰব্য অনা যিটো ব্যৱস্থা,
বিশেষকৈ কলিযুগত আমাৰ পাত্ৰবিলাক চাব, আমি এই কলিযুগত কিছু লোকে অখাদ্য ভক্ষণ কৰে। যেনেকৈ যদু বংশই মদিৰা পান কৰি তেওঁলোক ধ্বংস হৈছিল, তেওঁলোকৰ মুখখনেই আছিলে পাত্ৰ। আমাৰ হৰিনাম লোৱা মূল পাত্ৰটোৱে হৈছে এই মুখমণ্ডল। এই মুখমণ্ডলত যদি আমি অখাদ্য খাই প্ৰভু ভগৱন্তৰ নাম লওঁ, তেতিয়াহ'লে আমাৰ দ্বাৰা কৰা যজ্ঞ কেতিয়াও সফল নহয়। কাৰণ কিয়? পৰীক্ষিতে কলিক থাকিবলৈ কেইটুকুৰামান ঠাই দিছিল। সোণৰিৰে কলি মই তোক দিলোঁ স্থান, জৈত্য খেলৈ যোৱা পাশা কৰে মধ্য প্ৰাণ। গতিকে কলিযুগত যোৱা খেল আৰু পাশা খেল আৰু মদ্যপান কৰা জেগাত কলি নিশ্চয় থাকিব। এই কলি থকা জেগাত কেতিয়াও প্ৰভু ভগৱন্তৰ ভকত থাকিব নোৱাৰে। সেইকাৰণে ব্ৰহ্মাই তেওঁৰ তনুৰ পৰা কলিক জন্ম দিওঁতে যেতিয়া এটি বেয়া শিশু দেখিলে, লগে লগে ব্ৰহ্মাই কি ক'লে যে ব্ৰহ্মলোকত তোৰ থকাৰ অধিকাৰ নাই। এই বুলি নিজ পুত্ৰ দুৰাচাৰী কলিক নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাৰ্যাক বিয়া কৰাই দুহান্তৰে দুই দুই চাৰি পুত্ৰ উপাৰ্জন কৰি কাম, ক্ৰোধ, লোভ, মোহ আৰু ঈৰ্ষা, অসূয়া, মদ, মত, চুৰ, গৰ্ব, অহংকাৰ পাতি দিলে মন্ত্ৰী প্ৰচুৰ। এই পৰিয়ালটো পাতি দি ব্ৰহ্মলোকৰ পৰা কলিক পৃথিৱীলৈ পঠাই দিলে যে হে দুৰাচাৰী কলি, তই ৰজা হৈয়া থাক গয়া পৃথিৱীত, জৈত্য তন্ত্ৰ মন্ত্ৰ ধৰ্ম আচৰয়, সবাহাৰে অধিকাৰী হৈবি কলি তই। হৰি নাম কীৰ্তনত নাহিকে বিঘিনি, তথাৎ প্ৰৱেশিলে আপুনি মৰিবি। সেইকাৰণে আমি য'ত তন্ত্ৰ মন্ত্ৰ বেদৰ আচৰণ হয় সেই জেগাত কলিৰ প্ৰৱেশ হয়। গতিকে আমি কলি থকা ঠাইত যাব নালাগে। এতিয়া ভাগৱতে কৈছে, দিন দুখ বিষাদ তামস বৃত্তি ছয়, পাপৰ পথক লাগি মন যায় তলি, তেখনে জানিবা আশী পাৰিলে পাপী কলি, কহু কলি যুগ দুনাই শুনিও নিপতি, নকৰিবে দুষ্টে কলি কোনেনো সংগতি। আপোনাক যদি কলিয়ে গ্ৰাস কৰিছে, তেতিয়াহ'লে আপোনাক কলিয়ে সৰ্বনাশ কৰিব। পৰীক্ষিতক কলিয়ে সৰ্বনাশ কৰিছিল। কিয়? পৰীক্ষিতে মৃগয়া কৰিবলৈ যাওঁতে এটি মুকুট পৰিধান কৰিছিল, আৰু সেই মুকুটটো আছিল জৰাসন্ধৰ ৰাজাৰ। ভীমে জৰাসন্ধক বধ কৰি সেই মুকুটটো ৰাজসভালৈ লৈ আহিছিল। যেতিয়া পাণ্ডৱসকল স্বৰ্গাৰোহণ কৰিলে, এটি ডাঙৰ বাকচত সেই মুকুটটো ভৰাই থৈছিল, আৰু সেইটো কাকো চুবলৈ দিয়া নাছিল। যুধিষ্ঠিৰ আদি ধৰ্মৰাজসকলে যেতিয়া স্বৰ্গাৰোহণ কৰিলে, তাৰ আগতেই তেওঁলোকে পৰীক্ষিতক ৰজা পাতি দিলে। ৰজা পাতি স্বৰ্গলৈ গুচি যোৱাৰ পিছত পৰীক্ষিতে ভাবিলে, এই বাকচটোনো মোক কিয় খুলিবলৈ দিয়া নাই। অনুশুদ্ধিত মনটো লৈ পেলাই বাকচটো খুলিলে, দেখিলে এটা ডাঙৰ সোণৰ মুকুট। লগে লগে সেই মুকুটটো পৰিধান কৰি দিগ্বিজয়ৰ কাৰণে পৰীক্ষিত মৃগয়া কৰিবলৈ গুচি গ'ল। আৰু সেই কলিটোত সেই মুকুটটোত বহুত সোণ আছিল। কলিক সোণত থাকিবলৈ ঠাই দিয়াৰ কাৰণে পৰীক্ষিতে মুকুটটো পৰিধান কৰাৰ লগে লগে পৰীক্ষিতৰ গাত কলি লাগিল। এইদৰে গৈ ভোগ পিয়াহত জৰ্জৰিত হৈ পৰীক্ষিতে শ্ৰমিক মুনিৰ আশ্ৰমত সোমাই পানী বিচাৰিলে। সেইখিনি সময়ত শ্ৰমিক মুনিয়ে তপ ধ্যানত ব্যস্ত হৈ থকাৰ কাৰণে
ৰজা অহা কথাটো গম নাপালে। দুনাই দুনাই পৰীক্ষিতে পানী খুজি বিফল হোৱা এজন ৰজাক মিছা তপ ধ্যান কৰি থকা এই তপস্বীয়ে অপমান কৰা বুলি জানি ওচৰতে এডাল মৰা সাপ আছিল, ধনুকাৰে আনি ডিঙিত পিন্ধাই দি গুচি গ'ল। এই কামটো বেয়া কামটো কলিৰ দ্বাৰা সম্পাদন হ'ল। গতিকে সেইকাৰণে কৈছে আমাক কলিয়ে নানান দুখ দুৰ্গতি কৰিব। এই দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি এক ঈশ্বৰ প্ৰভু ভগৱন্তৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিব লাগিব। কৃষ্ণ।